আজি আমি বোকাখাত মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতি উদ্যোগত বোকাখাত APDCL সংমণ্ডল কাৰ্যালয়লৈ আহিছোঁ আৰু আমি এটা কথা তেওঁলোকক জনাইছোঁ যে যি স্মাৰ্ট মিটাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ সৰ্বস্তৰ ৰাইজে বিৰোধিতা কৰি আছে সেই স্মাৰ্ট মিটাৰ সম্পূৰ্ণ অবৈধ অনৈতিক যি স্মাৰ্ট মিটাৰৰ পৰিসংখ্যা ভাৰতবৰ্ষৰ তুলনাত কেৱল অসমতে সৰ্বাধিক লগোৱা হৈছে বুলি সেই বৈষম্যমূলক ভয়াৱহ তথ্য খুদ কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত কৈছে আৰু যি স্মাৰ্ট মিটাৰ প্ৰথম অগ্ৰাধিকাৰ ভিত্তিত চৰকাৰী কাৰ্যালয় আৰু ইণ্ডাষ্ট্ৰি আৰু হাই ভেলু কমাৰ্চিয়েলত সংস্থাপন কৰিবলৈ আহিছিলে সেইবিলাক কাম তেওঁলোকে নকৰাকৈ কেৱল কোম্পানীৰ স্বাৰ্থত যিধৰণে ঘৰুৱা গ্ৰাহকৰ ঘৰত টাৰ্গেট কৰি লগাইছে আজি 10 ডিচেম্বৰ তাৰিখে আজি কেইদিনমান পূৰ্বে ঘৰত মানুহ নথকা অৱস্থাত বোকাখাতৰ জাপৰি পথাৰত 3 গৰাকী দিন হাজিৰা কৰা মানুহৰ ঘৰত এই কাৰ্যালয়ৰ পৰা যোৱা বুলি কৈ 3জন মানুহে গৈ জোৰ জবৰদস্তি বলপূৰ্বকভাৱে তেওঁলোকৰ মিটাৰ সংস্থাপন কৰিছে আপোনালোকে সেই মিটাৰ সংস্থাপন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিধিবদ্ধ প্ৰক্ৰিয়া কোনো নটিচ কোনো মিটাৰ ৰিপ্লেচমেণ্ট স্লিপ একো দিয়া নাই গতিকে সেয়া সম্পূৰ্ণ অন্যায় আৰু আমি যোৱাকালি শক্তিমন্ত্ৰীগৰাকীকো দেখিছোঁ প্ৰশান্ত ফুকন ডাঙৰীয়া তেখেতে এটা কথা কৈছে যে স্মাৰ্ট মিটাৰ হেনো চেনচিটিভ স্মাৰ্ট মিটাৰ অতি সংবেদনশীল এই স্মাৰ্ট মিটাৰ মেইন ছুইচটো অফ নকৰিলেও কাৰেণ্ট আহি থাকে গতিকে আমি তেখেতক কৈছোঁ যে আপুনি নতুনকৈ দায়িত্ব লৈছে অকণমান কথাবোৰ জানি বুজি পঢ়ি শুনি উত্তৰ দিব মানুহৰ আন্দোলন এখনক ভেঙুচালি কৰাৰ ধৃষ্টতা আপুনি নেদেখুৱাব সেই চেনচিটিভ সেই সংবেদনশীলতা কিয় চৰকাৰী কাৰ্যালয়ত নহয় 2021 চনৰ 17 আগষ্ট নটিফিকেশ্যনত কৈছিলে 2023 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগাই শেষ কৰিব লাগিব কাৰণ তাত মিছ ইউজ হয় আপুনি বলক এতিয়াও বহুত কাৰ্যালয়ত দিন দুপৰতে লাইট ফেন জ্বলি থাকে তাত সেই লছটো নাইকিয়া কৰিবৰ কাৰণে তাতে স্মাৰ্ট মিটাৰ লগাব লাগিছিলে তোমালোকৰ নিজৰ কাৰ্যালয়ত চেনচিটিভ নহ'বা বাগানবিলাকত ডাঙৰ চুৰবিলাকে চিটিপিটি বেয়া বুলি বাইপাছ কৰি চুৰ কৰি আছে ইঞ্জিনিয়াৰৰ লগত মিলি সেইবিলাকত তোমালোক চেনচিটিভ নহ'বা সকলো ফালৰ পৰা অসম পিছপৰা সকলো ফালৰ পৰা আজি বান গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত শূন্য বোকাখাততে ভয়াৱহ বান ৰিলিফ দিব পৰা নাই বাচি মানুহক ৰিলিফ দিছে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ৰোধ কৰাৰ ক্ষেত্ৰত অসম পিছপৰা শিক্ষা স্বাস্থ্য সকলো ফালৰ পৰা পিছপৰা ৰাস্তা পথ কিন্তু মিটাৰৰ ক্ষেত্ৰত স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত চেনচিটিভ মানুহ 1250 টকা অৰুণোদয়লৈ কেলধূপকৈ জীয়াই আছে 1250 টকা অৰুণোদয় দিছে 3000 টকা স্মাৰ্ট মিটাৰ বিল 250 টকা বৃদ্ধ পেঞ্চন দিছে হৰলিক্সটোৰ দাম 320 টকা কি পৰ্যায়ত মানুহ জীয়াই আছে 80 টকা তলত চব্জি নাই 70 টকা পিঁয়াজ 40 টকা আলু কেনেকৈ মানুহ জীয়াই তাৰপিছত এনেকুৱা ডকাইত মিটাৰ এটা লগাই দিব তেজ উই খাব দুখীয়া মানুহৰ এইটো নহ'ব আমি আজি কাৰ্যালয়ত কৈছোঁ যি APDCLৰ নাম লৈ গুণ্ডা মানুহে লগাইছে তেওঁলোকক নেক্সট টাইম যাতে আমাৰ গাঁৱলৈ নপঠিয়াই আমি সকীয়াই দিছোঁ হয়নে নহয় আৰু দ্বিতীয় কথা যিকেইটা মিটাৰ লগাইছে সেইকেইটা ইমিডিয়েট যাতে খুলি আনে তেওঁলোকক কৈছোঁ আমি ইয়ালৈ আহিছোঁ লগতে থানালৈও যাম যে কোনো নীতি নিয়ম নোহোৱাকৈ আমাৰ ঘৰত ডকাইতৰ নিচিনাকৈ মানুহ নথকা অৱস্থাত লগোৱা মিটাৰ আমাক নালাগে 2 নম্বৰ মিটাৰ আমাক নালাগে